তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণৰ আদৰণীয় পদক্ষেপ। তিনিচুকীয়াৰ আৰক্ষী প্ৰশাসন, যান বাহন বিভাগ, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, পৌৰকৰ্মী, সংবাদদাতাসকলক সম্বৰ্ধনা জ্ঞাপন। সামৰণি পৰিল দুৰ্গোৎসৱ। তিনিচুকীয়াত প্ৰতিখন পূজা মণ্ডপত নিয়াৰিকৈ অতি আনন্দৰে সম্পন্ন হৈ গ'ল শাৰদীয় দুৰ্গোৎসৱ। বাণিজ্যিক চহৰ তিনিচুকীয়াত শাৰদীয় দুৰ্গোৎসৱ সুকলমে পাৰ হোৱাৰ পাছতেই সোমবাৰে সন্ধিয়া তিনিচুকীয়াৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ উদ্যোগত তথা জিলা বিজেপিৰ সহযোগত তিনিচুকীয়া আৰক্ষী বিভাগ, যান বাহন বিভাগ, পৌৰকৰ্মী, বিদ্যুৎ বিভাগ, সংবাদ মাধ্যমৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। দুৰ্গোৎসৱৰ আনন্দপূৰ্ণ সময়খিনি সুন্দৰকৈ পাৰ হোৱাৰ ক্ষেত্ৰত দায়িত্ব পালন কৰা সকলো বিভাগৰ লোকসকলৰ লগতে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজিৰ সম্বৰ্ধনা অনুষ্ঠানত জিলা আয়ুক্ত স্বপ্নিল পাল, আৰক্ষী অভিজিত গৌৰৱৰ নেতৃত্বত জিলা প্ৰশাসন তথা আৰক্ষী বিষয়াসকলে শান্তিপূৰ্ণভাৱে জিলাখনত পূজা অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জনায় শ্ৰমমন্ত্ৰীগৰাকীয়ে। তদুপৰি উদযাপন সমিতিসমূহ, চাফাই কৰ্মী, বিসৰ্জন ঘাটৰ কামসমূহ পৰিচালনা কৰা কৰ্মী বিষয়াসকলৰ লগতে জিলাবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী সঞ্জয় কিষাণে। इसके बाद ही हम लोग हमारे मगर इतिमध्ये उपस्थित হয়েছে অভিষেক দাস ডাঙৰীয়া, তেখেতকো আমি মঞ্চ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। অবিনাশ শইকীয়া ডাঙৰীয়া ভোলাৰ বজাৰ ৰৈ গৈছিল মঞ্চত সম্বৰ্ধনা জনাবলৈ, তেখেতকো আমি মঞ্চ সন্মুখলৈ আহি এখন ফুলাম গামোচা অবিনাশ শইকীয়া ডাঙৰীয়া। हमारे अक्षर, केशर, सुभाष यादव, उमेश सिंह जी और ज्ञानेंद्र कुमार আছে। विश्वनाथ राम, रामपरिश राम, प्रणव सेठिया, मुन्ना सिंह, बेसन राम, मोहम्मद आजाद, राजू राम। हेलो दादा আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে আগবাঢ়ি আহিবলৈ। যিহেতু আমাৰ শাৰদীয় দুৰ্গোৎসৱ ইতিমধ্যে আমি পাৰ কৰিছোঁ আৰু খুব সুন্দৰকৈ আমাৰ সকলো ডিপাৰ্টমেণ্ট লগতে পৌৰসভা সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানত উপস্থিত আমাৰ তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মোৰ শ্ৰদ্ধা দাদা ভৱেন শৰ্মা ডাঙৰীয়া, শিৱজী দুবেজী, আমাৰ পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত অচি বৰা ডাঙৰীয়া, ডিএসপি ডাঙৰীয়া, আমাৰ ট্ৰেফিক ইন্সপেক্টৰ ডাঙৰীয়া, মোৰ
বন্ধুবৰ দীপ চেতিয়া ডাঙৰীয়া মই গ্ৰামকো মাতিম গ্ৰাম যথেষ্ট কষ্ট কৰিছে গ্ৰামকো মই আমাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ নৱজ্যোতি দাস ডাঙৰীয়া লগতে ইয়াত উপস্থিত আমাৰ পৌৰ সদস্যসকল আৰু অতি শ্ৰদ্ধাৰ কৰ্মীসকল আমাৰ মিউনিচিপাল অন্তৰ্গত বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ ভাইসকল আমাৰ বিদ্যুৎ বিভাগৰ শ্ৰদ্ধাৰ বিভিন্ন দায়িত্বত থকা संजय किसान डांगोरिया और मंचत उपस्थित बाकीবিলাক प्रतिष्ठित नागरिकगण और हमारे पुलिस ऑफिसर आज मैं धन्यवाद जनाइছোঁ मिनिस्टर सर आज बहुत ভাল इनिशिएटिव লৈছে আমি দেখিছো পুলিচৰ মানুহ নহয় বাকিবিলাক ডিপাৰ্টমেণ্টৰ যি মানুহ আছে যোৱা 10 দিনৰ মহালয়ালৈকে আজি কালি বিসৰ্জন লোকে বহুত কষ্ট কৰি আছে और তিনচুকীয়াৰ বিভিন্ন জায়গাত আমার যে বিসর্জন আছে দুর্গা পূজা আছে বহুত শান্তিপূর্বক এটু পার হয়েছে আর এটু কারণে আমি ইয়াত যিখিনি আমার পুলিশ আছে বা বাকিবিলাক ডিপার্টমেন্ট আছে যি পূজা সময়ত ডিউটি করেছে আর বহুত কষ্ট করেছে তেওঁলোকৰ সন্মান জানাবৰ কাৰণে মিনিষ্টাৰ স্যার এটা ইনিশিয়েটিভ লৈছে আর আমি ইয়াত উপস্থিত হয়েছোঁ আর আমি ধন্যবাদ জানাইছোঁ এটু স্যারে যে ইনিশিয়েটিভ অশেষ ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন তথা পৌৰসভা আৰু বিদ্যুৎ বিভাগ আৰু সাংবাদিকসকল সকলোৰে সৎ প্ৰচেষ্টাৰ বাবে আপোনালোকে দেখিছে যে যিদিনাখনৰ পৰাই মাক আমি আদৰণি লৈ আহিছিলোঁ আৰু শেহতীয়াকৈ বিদায় পৰ্বলৈকে সকলোবিলাক কাৰ্যসূচী অতি সফলতাৰে আমি সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু য'ত দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে আহি পূজা উপভোগ কৰিলে মাক আশীৰ্বাদ গ্ৰহণ কৰিলে তাৰ পাছত মাক যিদৰে বিদায় দিলে হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত বিদায় পৰ্ব সমাপ্ত হ'ল অতি উল্লাস মালেহেৰে তো গতিকে ই এক তিনিচুকীয়াৰ এক নিদৰ্শন গতিকে মই আজি আমি অলপ মৰম যাচিবৰ বাবে অকণমান সন্মান যাচিবৰ বাবে থুলমূলকৈ এই কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু আজি আমি বিশেষভাৱে আৰক্ষী অধীক্ষকৰ পৰা আদি কৰি সকলো পুলিচ মুখীয়া আৰু আমাৰ ট্ৰেফিক দায়িত্বত থকা সকলো বিষয়াসকলক আৰু বিদ্যুৎ বিভাগৰ সকলো বিষয়াসকলক লগতে আমাৰ পৌৰ কৰ্মীসকলক পৌৰ মানে আমাৰ অন্যান্য বিভাগত থকা দায়িত্বশীল ব্যক্তিসকলক আজি আমি সন্মান যাচিলোঁ লগতে সাংবাদিক বন্ধুসকলো দিনে ৰাতিয়ে আমাৰ তিনিচুকীয়াৰ সুন্দৰ সুন্দৰ পূজা মণ্ডপসমূহৰ দৃশ্য আজি সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো তেওঁলোকে দেখুৱাবৰ কাৰণে সক্ষম হৈছে যাৰ কাৰণে যথেষ্ট সমাদৰ লাভ কৰিছে তো গতিকে এটা সুন্দৰ পৰিৱেশ আমি পালোঁ তিনিচুকীয়াতে মই মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি যাতে সামিল মিলি এই তিনিচুকীয়াখনত আমি আগবাঢ়িব পাৰোঁ ইজনে ইজনৰ দুখত সমভাগী হৈ পেলাই যাতে আমি আগবাঢ়িব পাৰোঁ আৰু আমাৰ সমন্বয় আমাৰ একতাক অধিক শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰোঁ মই তাকেই কামনা কৰিছিলোঁ আৰু এয়াই দেখা পালোঁ আমি তো গতিকে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনতো আমি ঠিক একেদৰে সমন্বয়ৰ জৰিয়তে তিনিচুকীয়াখনত আমি একেলগতে থাকিম একেলগতে আমি আগবাঢ়িম মই তাকে কামনা কৰিছোঁ